আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিওটো আৰম্ভ কৰিছো। থাম্বনেলখন দেখি আপোনালোকে গমেই পাইছে ভিডিওটো আজি উদ্দেশ্যটো কি। গতিকে আমি আজি মানুহজনৰ কামৰ পৰা সেইভাবে সোনকালে গুচি আহিলে, যেহেতু ল'ৰা যেতিয়া দৰা সাজত ঘৰলৈ আহিছে কলেজৰ পৰা আহোঁতে, গতিকে চিন্তাৰ বিষয় নহয়নে বাৰু। গতিকে দেউতাকো কামৰ পৰা সোনকালে গুচি আহিলে আৰু আমি এফালে ওলাই গ'লো। কি আনিলো, কিবা কিবি ঘৰৰ বস্তু কেইটামান প্ৰয়োজন আছিলে, ওলাই গ'লো। গৈ পেলাই এয়া চাওকচোন কি কিনিলো। অকণমানি এখন টেবুল কিনিলো, এডাল ঘৰ মোচা, অকণমান কেঁচা ঘৰ যদিও কেতিয়াবা অকণমান এডালৰ দৰকাৰ হয়, অকণমান জেগা আছে বাৰু সেইডালে মুচিব পৰা। গতিকে যদিও কেঁচা ঘৰ, তাৰপাছতে ঘূৰিলো আৰু। গতিকে ভিডিঅ'টো আজি বিশেষ একো নাই দেখাবলৈ। ৰাস্তা আমাৰ বনাই আছে, দেখিছে নহয়, দেৰগাঁৱৰ পৰা আমাৰ গোলাঘাট অভিমুখী ৰাস্তাটো কেনেকুৱা অৱস্থা হৈ আছে, চব বনাই আছে। অৱস্থা একদম বেয়া, সম্পূৰ্ণ হৈ উঠাগৈ নাই, বহুত কাম কৰি আছে, ধূলি একদম মানে ৰাস্তাটো আহিবলৈ বৰ দিগদাৰী হৈ আছে। পিছে আমাৰ ঘৰৰ ওচৰৰ ফালে হৈছেগৈ এয়া। আৰু ইমান গছবিলাক উঘালি পেলাইছে, ডাঙৰ ডাঙৰ চব গছবোৰ, বহুত বেয়া লাগে। যিবিলাক ৰাস্তাত ডাঙৰ ডাঙৰ গছ, এয়া চাওকচোন কি সুন্দৰ আছিলে সেউজীয়া প্ৰকৃতিৰ দৃশ্য, ইমান ডাঙৰ ডাঙৰ গছবোৰ উঘালি পেলাব লগা হৈছে অকল মাত্ৰ ৰাস্তাটোৰ কাৰণে। বেয়া লগা কিছুমান পৰিৱেশ হৈ গ'ল আৰু ৰাস্তাটো। পিছে আমাৰ ঘৰৰ ওচৰৰ ফালে এইখিনি হৈছেগৈ। তাৰপাছতে ঘৰত আকৌ এয়া এজন মানুহ, বয়সস্থ মানুহক নিমন্ত্ৰণ কৰিলো এটা আশীৰ্বাদ ল'বৰ বাবে। গম পাইছে তেতিয়াহ'লে আপোনালোকে, মানুহ এজনো মাতিছোঁ আৰু এই ভোজনীয়ে সৈতে গোটাই চাকি ধূপ এইবিলাক গোটাই জলপান এটা কৰাবলৈ লৈছোঁ। মানে আজি আমাৰ শহুৰৰ শ্ৰাদ্ধ আছিলে, গতিকে এখেতে ছুটি নোপোৱাৰ বাবে জলপান এটা কৰাই সন্ধিয়া লগাই এজন ভকতৰ সৈতে আশীৰ্বাদ এটা ল'বৰ বাবে। গতিকে থাম্বনেলখনত ইতিমধ্যে সেয়া গমেই পাইছে। তাৰপাছতে আমাৰ শহুৰৰ শ্ৰাদ্ধৰ বাবে এজনক আমি এইদৰে এটা আশীৰ্বাদ ল'ম, মানুহজনে মই আৰু ল'ৰাটোৱে। এয়া চাওক, এয়া দৰাৰ সাজত কলেজত এয়া ফাৰ্ষ্ট পুৰস্কাৰ পাই আহিলে। গতিকে সেইটোৱে আছিলে ভিডিঅ', দৰাৰ সাজত ঘৰলৈ অহা। এইটো প্ৰথম হোৱাৰ বাবে এইটো পালে। তাৰপাছতে ফটোখনো আপোনালোকক দেখাই দিওঁ, দৰাৰ সাজৰ ফটোখন, যিহেতু থাম্বনেলত সম্পূৰ্ণৰূপে দেখা পোৱা নাই নহয়নে বাৰু। এয়া হৈছে আমাৰ ল'ৰাৰ লগত এয়া অকলশৰীয়াকৈ এইখন। গতিকে ভিডিঅ'টো